হল তোমালোকৰ যিটো প্ৰথম ইউনিটেক্স পৰীক্ষা বহুতৰে হৈ আছে বহুতৰে হৈও গ'ল চ' এইখন হৈ যোৱা কুৱেশ্যন পেপাৰ 2025 কুৱেশ্যন পেপাৰ হয় আৰু এই কুৱেশ্যন পেপাৰখন কমন পৰাৰ সম্ভাৱনা আছে মই চাইছো কুৱেশ্যন পেপাৰখন এইখন কুৱেশ্যন পেপাৰ কিন্তু তোমালোক যিসকলৰ হোৱা নাই তোমালোকৰ মেক্সিমাম এইখনৰ পৰা কিন্তু কমন পৰিব সেয়েহে কুৱেশ্যন পেপাৰখন মই তোমালোকৰ লগত শ্বেয়াৰ কৰিছো ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ উপৰি তোমালোকক জনাব বিচাৰো কোনোবা ছাত্ৰ-ছাত্ৰীয়ে যদি অনলাইন টিউশ্যন ল'ব বিচাৰে ল'ব পাৰে অফলাইন টিউশ্যন জানে বহু পইচা লাগে চ' সেয়েহে বহু ছাত্ৰ-ছাত্ৰীয়ে টিউশ্যনৰ পৰা বঞ্চিত হ'ব লগা হয় বা এমাহ দুবাৰ লৈ কিনে ল'ব নোৱাৰা হয় কাৰণ 12 দিনতে 500 টকা লাগে বা তাতকৈ বেছি লাগে কিন্তু আমাৰ ইয়াত মাত্ৰ 599 টকাতে বছৰিকা পৰীক্ষালৈকে পঢ়িব পাৰিবা এবাৰ দিলেই হ'ল য'ত 4টাকৈ ছাবজেক্ট মেথছ সায়েন্স সোশিয়াল সায়েন্স আৰু ইংলিছ গতিকে ছাত্ৰ-ছাত্ৰীসকল যদি অনলাইন ক্লাছত জইন হ'ব বিচাৰে হ'ব পাৰে আৰু অনলাইন ক্লাছত জইন হ'লে আৰু অফলাইন টিউশ্যনৰ কোনো প্ৰয়োজন নাই কাৰণ আমি A to Z পঢ়াওঁ আৰু সম্পূৰ্ণ শেষ কৰি দিওঁ লগতে নোটছবিলাকো দিয়া হয় PDF হিচাপে আৰু ইয়াৰ উপৰিও আমাৰ ক্লাছবিলাক সন্ধিয়া হয় লাইভ ক্লাছ হয় নোৱাৰবিলাক সুধিব পাৰি গতিকে কোনো ছাত্ৰ-ছাত্ৰী জইন হ'ব বিচাৰে তেতিয়াহ'লে হোৱাটছএপ নম্বৰটো SMS কৰিলে হ'ল বা ফোন কৰিলেও কৰিব পাৰিব এতিয়া হৈছে প্ৰশ্নখিনি আহিছো মই প্ৰশ্নখিনি ডাইৰেক্ট শ্বেয়াৰ কৰি দিছো তোমালোকে কোনটো হ'ব ইয়াৰ এনসাৰ চাবা ইতিমধ্যে যেটো আমি আলোচনা কৰিছো আটাইখিনিয়ে আমি অনলাইন ক্লাছত গতিকে নিশ্চয় তোমালোকে পাৰিবা এতিয়া চোৱা প্ৰথম প্ৰশ্নটো আছিল বৰণ বংশৰ পুষ্য বৰ্মনে ভাস্কৰ বৰ্মনে স্থাপন কৰিছিল বাৰু মই 1 নম্বৰখিনি কৰিয়ে দিছো বৰণ বংশ পুষ্য বৰ্মনে কি কৰিছিল স্থাপন কৰিছিল শ্ৰীয়ুকি কৌটিল্য হিউৱেন চাঙৰ গ্ৰন্থ আছিল শ্ৰীয়ুকি আছিল হিউৱেন চাঙৰ গ্ৰন্থ প্ৰাচীন কামৰূপৰ ৰাজতান্ত্ৰিক গণতান্ত্ৰিক শাসন ব্যৱস্থা চলিছিল ৰাজতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰচলন আছিল ইংলেণ্ডৰ সংবিধানখন অলিখিত সংবিধান হ'ব তলত কোনটো পানী সংৰক্ষণ কৰাত সহায় কৰে ইয়াৰ হৈছে বৰষুণৰ পানী জমা কৰি থলে সংৰক্ষণ হয় নিৰ্মল পানী পাবলৈ হলে কি কৰিব লাগিব পানী প্ৰদূষিত নোহোৱাকৈ ৰাখিব লাগিব 2 নম্বৰ আছে তলৰ কোনটোৱে শক্তি সংৰক্ষণত সহায় কৰে ইয়াৰ 3টা অপচন জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ অধিক হলে অপৰম্পৰাগত শক্তিৰ সুব্যৱহাৰ কৰিলে শক্তি সম্পদৰ ব্যৱহাৰ ক্ষেত্ৰত মিতব্যয়ী হলে ইয়াৰ যে চাও তেতিয়াহ'লে কোনটো সংৰক্ষণত সহায় কৰে শক্তি সংৰক্ষণ বা শক্তি সম্পদৰ ব্যৱহাৰত মিতব্যয়ী হলে ইয়াৰ হ'ব 3 নম্বৰটো শুদ্ধ হ'ব নেক্সট তলৰ কোনটোৱে অঞ্চলত জনসংখ্যা আটাইতকৈ বেছি ইয়াৰ যে চাও তেতিয়াহ'লে উত্তৰ মেৰু অঞ্চল নহয় এইটো ইয়াৰে হ'ব পূব এছিয়াত ঠিক আছে পূব এছিয়াত আটাইতকৈ জনসংখ্যা বেছি হ'ব ঠিক আছে হ'লেও তোমালোকে এইটো এনসাৰটো দিবাচোন এইটো বাৰু নহয় এই দুটা চাবাচোন তোমালোকে কোনটো হয় নেক্সট হ'ল কোনখন মহাদেশত অধিক জনসংখ্যা ইয়াৰ হ'ব এছিয়া মহাদেশত সৰ্বাধিক জনসংখ্যা কোনখন মহাদেশত স্থায়ী বসতি নাই ইয়াৰে হৈছে এণ্টাৰ্কটিকাত স্থায়ী বসতি নাই পৃথিৱীৰ ভিতৰত আটাইতকৈ জনবহুল দেশ কোনখন ইয়াৰে হৈছে এনসাৰ চাইনা 2 নম্বৰ প্ৰশ্নকেইটা কি আছে তোমালোকে নিজে চেষ্টা কৰা ভগদত্তৰ জীয়ৰীৰ নাম কি আছিল তাৰপিছত আমি এইবিলাক পঢ়াইছো তোমালোকক যিসকল ক্লাছত জড়িত হৈছে মানে গমে পোৱা কিমান শতিকাত আহোমসকল অসমলৈ আহিছিল মূলা গাভৰু কোন আছিল দখনা কোন জাতিৰ মহিলাসকলে পৰিধান কৰিছিল আহোমসকলে আহোমৰ ৰাজত্ব কালত ভূ-সম্পত্তিৰ গৰাকী কোন আছিল ভাৰতীয় সংবিধান কেতিয়াৰ পৰা সম্পূৰ্ণৰূপে কাৰ্যকৰী হয় মানৱ সম্পদ কাক বোলে মানৱ সম্পদৰ মূল চালিকা শক্তি কি সুস্থ শৰীৰৰ বাবে মানুহক কিহৰ প্ৰয়োজন নেক্সট 3 নম্বৰ খালী ঠাই পূৰ কৰা আছে দেশ কামৰূপ ৰাজ্যৰ আয়ৰ প্ৰধান উৎস আছিল কামৰূপ ৰাজ্যৰ ৰজাই দেশ উপাধি গ্ৰহণ কৰিছিল দেশ শব্দৰ অৰ্থ হ'ল মাটিৰ মালিক আহোমসকলৰ দেশ নামৰ দেৱতাক পূজা কৰিছিল মছজিদত মহিলাসকলৰ স্থান আছিল দেশ 4 নম্বৰ প্ৰশ্নটো শৰাইঘাটৰ যুদ্ধ কাৰ মাজত হৈছিল সংবিধান কেই প্ৰকাৰ আৰু কি ভাৰতীয় সংবিধান ৰচনা কৰোঁতে কিমান সময় লাগিছিল আটাইখিনি মই পঢ়াই দিছো তোমালোকক নিশ্চয় মনত আছে মই লাইফৰ জৰিয়তে A to Z পঢ়াই দিছো মানৱ সম্পদৰ উন্নয়নৰ বাধাসমূহ কি নেক্সট 5 নম্বৰ আছে আহোমসকলে পাইক প্ৰথা কেনেকুৱা আছিল বৃত্তিমূলক শিক্ষাই কিদৰে নিবনুৱা সমস্যা লাঘৱ কৰাত সহায় কৰে যিকোনো 3 প্ৰকাৰৰ
বিষমতাৰ নাম উল্লেখ কৰা, বনজ সম্পদ আৰু জলজ সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত কেনে ভূমিকা লোৱা উচিত, চমু টোকা লিখা, মৰুকৰণ, সৌৰশক্তি, মানৱ সম্পদ, জনসংখ্যা বিস্ফোৰণ। ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে বুজি পাইছা আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। নেক্সট কুৱেশ্যন পেপাৰৰ আলোচনা কৰিম আৰু অনলাইন ক্লাছত সোনকালে জইন হৈ ল'বা। ঠিক আছে, বাই।